নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি হৈছে সপ্তমী। সপ্তমীৰ সকলোকে বহুত বেছি শুভেচ্ছা জনালোঁ। শাৰদীয় দুৰ্গা পূজাৰ সকলোকে এইবাৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আমাৰ অসমখনক বহুলোকে নেপাল কৰাৰ চেষ্টা কৰি আছে। বহুলোকে সামাজিক মাধ্যমত পোষ্ট লিখিছে, যদিহে চৰকাৰে জুবিনদাৰ ন্যায় নিদিয়ে তেনেহ'লে অসমখনক নেপাল হ'বৰ কাৰণে বেছি দিন নালাগিব বা অসমক নেপাল কৰিবৰ কাৰণে বেছি দিন নালাগিব, এনেধৰণৰ দাবী উত্থাপন কৰি আছে। এতিয়া কোন শুদ্ধ কোন ভুল সেই সম্পৰ্কে এই ভিডিঅ'টোত ক'বলৈ নাযাওঁ, কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমখনক নেপাল কৰিবৰ কাৰণে কিছু লোকে অহৰহ চেষ্টা কৰি আছে, কিন্তু মোৰ শৰীৰত এক বিন্দু তেজ থকালৈকে অসমখনক নেপাল হ'বলৈ কেতিয়াও নিদিওঁ বুলি জনাইছে। অসমখনক নেপাল নোহোৱাৰ পক্ষত থিয় দিবৰ বাবে সদায় সাজু আছোঁ আৰু দৰকাৰ হ'লে মোৰ প্ৰাণ ত্যাগ কৰিম বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া একাংশ লোকে জুবিন অনুৰাগীয়ে কৈছে, যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জুবিনদাৰ মৃত্যুৰ উচিত তদন্ত নকৰে, মৃত্যুৰ যদি যিসকল জড়িত আছে তেওঁলোকক শাস্তি প্ৰদান নকৰে, তেনেহ'লে অসমখনক নেপাল কৰি দিম বুলি হুংকাৰ দিছে। ২৬ৰ নিৰ্বাচনত সকলোবিলাক তন্ন তন্নকৈ দেখুৱাই দিব হিমন্ত বিশ্ব শৰ্মাক। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমখনক নেপাল হ'বৰ কাৰণে কেতিয়াও নিদিয়ে। তো তেখেতে হয়তো চাগে জুবিনদাৰ যিসকল হত্যাকাৰী আছে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা ল'ব, কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও এতিয়া এগ্ৰী কৰিছে যে জুবিনদাৰ সেইটো এটা হত্যাই আছিলে, নৰ্মেল মৃত্যু নহয়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে যে জুবিনদাৰ মেনেজাৰজন হেনো বোলে বিজেপিৰ কৰ্মী আছিলে, যিজন সিদ্ধাৰ্থ শৰ্মা আছিলে। সিদ্ধাৰ্থ শৰ্মা আছিলে বিজেপিৰ কৰ্মী। খবৰ লোৱা অনুসৰি বিজেপিৰ সদস্য জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ দায়িত্বটো আছিল সিদ্ধাৰ্থ শৰ্মা। এতিয়া বিজেপি পাৰ্টিৰ তৰফৰ পৰা কৈছে যে তেখেত আমাৰ এজন সক্ৰিয় সদস্য নাছিলে, তেখেতে বহুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিলে। বহুলোকে কৈ আছে যে বিজেপিয়ে তেখেতক মানে সিদ্ধাৰ্থক এতিয়ালৈকে বিজেপি পাৰ্টিৰ পৰা অব্যাহতি দিয়া নাই বা ছাছপেণ্ড কৰা নাই, যিটোক নেকি সহজ অৰ্থত ক'ব পাৰি। তো এতিয়ালৈকে বিজেপিৰ পৰা ছাছপেণ্ড কৰা নাই সিদ্ধাৰ্থক। তো তেনে অৱস্থাত বিজেপিৰ ফালৰ পৰা এইটো ক্লিয়াৰিফিকেশ্যন দিছে যে হয় বিজেপিত থাকিব পাৰে সিদ্ধাৰ্থ শৰ্মা, কিন্তু তেখেত এজন সক্ৰিয় নেতা নহয়। মানে তেখেতে পূৰ্ণ গতিত কাম নকৰে বা নন ষ্টপ বিজেপিৰ সৈতে লাগি নাথাকে। গতিকে তেখেতক বিজেপিৰ পৰা উলিয়াই দিয়া আৰু নিদিয়া কোনো পাৰ্থক্য নাই বুলি জনাইছে। তথাপিও অফিচিয়েলি মোৰ মতে বিজেপিৰ পৰা উলিয়াই দিব লাগে। আনঅফিচিয়েলি দৰকাৰ হ'লে তেখেতে যিয়েই নকৰক, কিন্তু অফিচিয়েলিটো আছে ন তেখেত বিজেপিৰ সৈতে, গতিকে তেখেতক বিজেপিৰ পৰা মোৰ মতে অব্যাহতি দিব লাগে। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত জুবিনদাৰ মৃত্যুৰ পাছতেই জুবিনদাৰ গানসমূহৰ কপিৰাইটক লৈ বৰ্তমান এটা বিতৰ্ক চলি আছে। এক প্ৰকাৰ বিতৰ্ক বুলি ক'ব নোৱাৰি। জুবিনদাৰ প্ৰায়খিনি গানৰ কপিৰাইট বৰ্তমান সময়ত বেলেগ বেলেগ মানুহৰ হাতত আছে। সহজ সৰল মানুহহালক একাংশ লোকে বৰ বেয়াকৈ কিন্তু লুটিলে, আৰু সেইটো জুবিনদাৰ মৃত্যুৰ পাছত এটাকৈ এতিয়া ওলাই পৰিছে। তো জুবিনদাৰ যিটো নেকি জনপ্ৰিয় গীত, যিটো গীত নেকি বৰ্তমান সময়ত আমাৰ অসমৰ এক প্ৰকাৰ ক'বলৈ গ'লে এটা এন্থম হৈ গৈছে, মায়াবিনী ৰাতিৰ বুকুত। তো এই গানটিৰ এতিয়া কপিৰাইট লৈ লৈছে ভাইটি মিউজিক কোম্পানী নামৰ এজন ব্যক্তিয়ে। আমাৰ অসমৰে যুৱক মুস্তাফিজুৰ ৰহমান, তো তেখেতৰ কোম্পানীটোৱে জুবিনদাৰ মায়াবিনী গীতটিৰ কপিৰাইট লৈ লৈছে। মানে এতিয়াৰে পৰা মায়াবিনীৰ গানটোৰ পৰা যিমান টকা উপাৰ্জন হ'ব সকলোবিলাক টকা ভাইটি মিউজিক কোম্পানী লৈ যাব। জুবিনদাই কষ্ট কৰি গান গালে, গানটি বেলেগ কোনোবাই লিখিলে কষ্ট কৰি। জুবিনদাই প্ৰায় ৪২,০০০ গান গালে, আৰু সেই গানৰ এতিয়া অ'নাৰশ্বিপ ল'লে কোনে? ভাইটি মিউজিক কোম্পানীয়ে। একাংশ লোকে ভাইটি মিউজিক কোম্পানীক বাহ দিছে যে ভাল কাম কৰিছে। ভাইটি মিউজিক কোম্পানীয়ে কৈছে যে এই গানটিৰ পৰা যিমান টকা উপাৰ্জন হ'ব
সমস্ত টকা জুবিনদাৰ পৰিয়ালবৰ্গলৈ দি দিব এটা কথাটো হৈ গ'ল কি ভাইটি মিউজিক কোম্পানীক সেই দায়িত্ব কোনে অৰ্পণ কৰিলে কাৰ পাৰমিশনত ভাইটি মিউজিক কোম্পানীয়ে জুবিনদাৰ মায়াবিনী গানটিৰ কপিৰাইট ওনাৰ ক্লেইম কৰিছে কাৰ পৰা এইটো অনুমতি ল'লে জুবিনদাই গান গালে কষ্ট কৰিলে সেই গানটিৰ বাবে আৰু সেই গানৰ এতিয়া ৰয়েলটি ল'ব কাৰ পৰা ভাইটি মিউজিক কোম্পানীৰ পৰা তো কি ক'ব আপোনালোকে এই সন্দৰ্ভত মই কিন্তু একেবাৰেই ভাল পোৱা নাই এই কামটি হয়নে নহয় আপোনালোকে নিজে এটা কমেন্ট সেকশনত জনাব মোৰ বুধৰে ভাইটি মিউজিক কোম্পানীয়ে এটলিষ্ট এবাৰ হলেও সুধি ল'ব লাগিছিলে জুবিনদাৰ ফেমিলিক যে মই আপোনালোকৰ এই গানটিৰ কপিৰাইট ওনাৰ হ'ব বিচাৰো মই এই গানটিৰ কপিৰাইট ওনাৰ ল'ব বিচাৰো তো আপোনালোকে ইয়াত এগ্ৰি আছেনে ভাইটি মিউজিক কোম্পানীয়ে কৈছে জুবিনদাৰ সকলোবিলাক গানৰ এতিয়া কপিৰাইট ওনাৰশ্বিপ ল'ব ভাইটি মিউজিক কোম্পানীয়ে কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত লিখি থৈ যাব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আজিৰে পৰা আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে পূজা চাবলৈ যাব এইবাৰ কিন্তু পূজা আন বাৰৰ দৰে ফুৰ্তি ফাৰ্তাৰে মোৰ বুধেৰে নাযাব এইবাৰ প্ৰায়বিলাক পূজা মণ্ডপৰ থিম ৰাখিছে জুবিনদাৰ মৃত্যুৰ সোঁৱৰণিক শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ আমাৰ অসমৰ একাংশ পূজা কমিটিয়ে পূজাৰ থিমেই ৰাখি দিলে জুবিন গাৰ্গ আমাৰ ইয়াৰে যিমানখিনি নেকি পূজা মণ্ডপ আছে প্ৰায়খিনি পূজা মণ্ডপতে জুবিনদাৰ ডাঙৰ পোষ্টাৰ লগাইছে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে এইবাৰ অন্যবাৰৰ দৰে মানে যেনেকৈ নেকি বিভিন্ন ডেকোৰেশ্যন কৰে ঠিক তেনেকুৱা ডেকোৰেশ্যন বৰ বিশেষ হোৱা নাই আৰু য'ত ডেকোৰেশ্যন হৈছে তাত কিন্তু জুবিনদাৰ ডাঙৰ পোষ্টাৰ লাগি আছে তেখেতক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে তো আপোনালোকৰ তাত তেনেকুৱা হৈছে নে নাই কমেন্ট সেকশনত জনাব আৰু এই কামটোক প্ৰশংসা কৰিছে আসুৰ তৰফৰ পৰা তো খবৰ লোৱা অনুসৰি আসুৱে একপি ফটো শ্বেয়াৰ কৰিছে এটা পূজা মণ্ডপৰ আৰু সেই পূজা মণ্ডপটো হৈছে জুনাই বজাৰ সাৰ্বজনীন দুৰ্গা পূজা তো তেওঁলোকে গোটেই তেওঁলোকৰ পূজাৰ থিমটোৱে ৰাখিছে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আৰু মোৰ বোধেৰে জুনাইৰ এই পূজা মণ্ডপটোৱেই নহয় আমাৰ অসমৰ বিভিন্ন পূজা মণ্ডপত বৰ্তমান সময়ত জুবিনদাকে থিম হিচাপে লৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিক থিম হিচাপে লৈ এইবাৰ পূজা আয়োজন কৰিছে গতিকে মোৰ ফালৰ পৰা এইটা ভাল পদক্ষেপ যেন পাইছো ভাল লাগিছে শুনি আমাৰ ইয়াতেতো মই খবৰ পোৱা অনুসৰি এবাৰ এনেকুৱা হৈছে দশমী এবাৰ পালন নকৰিব এখন বিশেষ কমিটি আছে কমিটিয়ে মূৰ্তিসমূহ লৈ যাব আৰু বিসৰ্জন দিব এনেকুৱাও বুলি শুনিছো এটা কিমান দূৰ সত্য দশমীৰ দিনা হয় গম পাম আগেছি ইয়াৰ পাছৰটো খবৰ ফালে সেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিলে কিন্তু সেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিৰ পইচা নিদিলে বিশেষকৈ জুবিনদাৰ মৃত্যুৰ ঘটনাৰ পাছত অৰুণোদয় আঁচনিৰ খবৰ মানে থমকি ৰল জুবিনদাৰ মৃত্যুৰ পাছত মানে অসমত প্ৰায়বিলাক কাম থমকি ৰল বুলি ক'লেও বেয়া নহব দোকান বজাৰৰ পৰা ধৰি চৰকাৰী কাম-কাজ পৰ্যন্ত প্ৰায়খিনি কাম থমকি ৰল এটা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে 7 অক্টোবৰলৈ পিছুৱা হৈছে জুবিনদাৰ অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা কাৰ্যসূচী আপোনালোকৰ নাম যদি আহিছিলে অৰুণোদয় আঁচনিৰ তালিকাত তেনেহলে 7 অক্টোবৰত আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন পূজাৰ পূৰ্বে দি দিয়া হলে মহিলাসকলে ভাল পালেহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিটিচিত নিৰ্মাণ কৰা হ'ব এতিয়া জুবিনদাৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি মানে সকলোতকৈ ওখ প্ৰতিমূৰ্তি এতিয়া বিটিচিত নিৰ্মাণ কৰিব বুলি জনাইছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেখেতে জনাইছে যে জুবিনদাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বিটিচিত তো বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু ইউপিপিএলক বিটিচিৰ পৰা উফৰাই পঠাইছে আৰু তাৰ পাছত এতিয়া হাগ্ৰামা মহিলাৰী বা বিপিএফে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে তো তেওঁলোকে চৰকাৰ মানে তেওঁলোকে দখল কৰাৰ পাছতেই বিটিচি দখল কৰাৰ পাছতে এই কথা উল্লেখ কৰিছে যে বিটিচিত নিৰ্মাণ কৰা হ'ব জুবিনদাৰ সৰ্বোচ্চ ওখ মূৰ্তি ভাগ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া বলিউডত নিৰ্মাণ কৰা হ'ব জুবিনদাৰ জীৱনক লৈ এখন ফিল্ম আৰু এই কথা উল্লেখ কৰিছে একটা কাপুৰ হৈছে এগৰাকী ডাইৰেক্টৰ যিগৰাকীয়ে সৰ্বসাধাৰণে কেইবাখনো ফিল্ম বনাইছে যি কেইখন ফিল্ম আপোনালোকে ঘৰৰ সদস্যৰ সৈতে বহি চাব নোৱাৰে কিন্তু তেখেতৰ কেইবাখনো সিৰিয়েল চলি থাকে আৰু তেখেতক সিৰিয়েল জগতৰ কিং বুলি ক'ব পাৰি মানে একটা কাপুৰক সিৰিয়েল জগতৰ কিং বুলি কয় তো সেই একটা কাপুৰে এতিয়া নিৰ্মাণ কৰিব জুবিনদাৰ জীৱনক লৈ চলচ্চিত্ৰ বা জুবিনদাৰ জীৱনীক লৈ এতিয়া এখন সিনেমা নিৰ্মাণ কৰিব বুলি জনাইছে একটা কাপুৰে
তো কেতিয়ালৈ নিৰ্মাণ কৰে কেনেকুৱা ধৰণৰ কাহিনী হ'ব সেই সম্পৰ্কে এতিয়ালৈকে গম পোৱা নাই কিন্তু একটা কাপুৰে তাৎক্ষণিকভাৱে এই কথা ঘোষণা কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ মৃত্যু হ'ল জুবিনদাৰ মৃত্যু হোৱাৰ পাছত এতিয়া এটা ঘটনা পোহৰলৈ আহিছে যে সহজ সৰল মানুহহালক কেনেকৈ একাংশ লোকে লুটি আছিলে আৰু এতিয়া কেনেকৈ লুটিবলৈ যত্ন কৰা হৈছে সেই সম্পৰ্কে এতিয়া সামাজিক মাধ্যমত ওলাই পৰিছে তো সেই সময়তে সূৰ্য থিয়েটাৰে 2026 আৰু 2027 বৰ্ষৰ বাবে এক বিশেষ নাট এইবাৰ তেওঁলোকে প্ৰদৰ্শনী কৰাৰ কথা আছিলে যিখনৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত যিখন পৰিচালনা কৰিব অভিজিত ভট্টাচাৰ্যই তো যেতিয়াই নেকি সূৰ্য থিয়েটাৰে তেওঁলোকৰ এই মায়াবিনী ৰাতিৰ বুকুত নামৰ নাটকখনৰ বিষয়ে উল্লেখ কৰিলে তাৰ পাছতে আছুৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে যে আপোনালোকে মায়াবিনী ৰাতিৰ বুকুত নাটকখন পৰিহাৰ কৰক নহলে কিন্তু কথা বেয়া হ'ব আইনগতভাৱে আপোনালোকৰ হাতত শক্তি থাকিব পাৰে এই নাটকখন পৰিবেশন কৰাৰ কিন্তু জনতাৰ ওচৰত আপোনালোকৰ শক্তি নাই এই নাটকখন আপোনালোকে পৰিবেশন কৰাৰ গতিকে কথা মানে বেয়াকৈ নুবুজোৱাৰ আগত আপোনালোকে ভালে ভালে এই নাটকখন অতৰাই দিয়ক বুলি মানে আছুৰ তৰফৰ পৰা জনালে সূৰ্য থিয়েটাৰক আৰু তাৰ পাছতেই সূৰ্য থিয়েটাৰৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা জনাইছে যে আছুৰ আহ্বান মৰ্মে জুবিন গাৰ্গক সন্মান জনাই তেওঁলোকে মায়াবিনী ৰাতিৰ বুকত যিখন নেকি নাটক আছিলে সেই নাটকখন সূৰ্য থিয়েটাৰৰ পৰা অতৰাই দিছে বুলি জনাইছে কাৰণ আছুৰ তৰফৰ পৰা কৈছে যে জুবিনদাৰ মৃত্যুৰ পাছত মায়াবিনী ৰাতিৰ বুকুত এই গানটি এক প্ৰকাৰে অসমৰ এন্থম হৈ পৰিছে মানে এক প্ৰকাৰ ক'বলৈ গ'লে জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত টাইপৰ হৈ গৈছে আমাৰ অসমৰ জাতীয় সংগীত টাইপৰ হৈছে মায়াবিনী ৰাতিৰ বুকুত যিফালেই যাওক মায়াবিনী ৰাতিৰ বুকুত যিফালেই নাযাওক মায়াবিনী ৰাতিৰ বুকুত কেৱল তাৰ লগে লগে যিসকল নেকি নৱপ্ৰজন্ম আছে তেওঁলোকৰ মুখতো আপোনালোকে শুনিবই প্ৰত্যেকৰ মুখতে মায়াবিনী ৰাতিৰ বুকুত কাৰণ জুবিন দাই কৈছিল যে মোৰ যেতিয়া মৃত্যু হ'লে এই গানটি সব ফালে বাজিব আৰু জুবিন দাই কোৱা মৰ্মে ভৱিষ্যতত এতিয়া সেইটো হৈ আছে জুবিন দা মৰাৰ সময়ত মায়াবিনী গানটো চাৰিওফালে বাজিব ধৰিছে গতিকে তেনেকুৱা এটা মানে গানক বা তেনেকুৱা এটা গানৰ আৰ্হিক লৈ মানে এখন ধৰি লওক নাটক পৰিবেশন নকৰিবৰ কাৰণে আহ্বান জনাইছিল আছুৰ তৰফৰ পৰা আৰু সূৰ্য থিয়েটাৰে সেই আহ্বান মানি লৈছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ভাবকচোন এজন ব্যক্তিক কেনেকুৱা লেভেলত ভাল পালে তেখেতৰ মৰিশালীৰ ওচৰত মানুহে পূজা কৰিব পাৰে তেখেতৰ মৰিশালীটোক ভগৱানৰ নিচিনা পূজা কৰিব পাৰে কেনেকুৱা লেভেলত ভাল পাব লাগিব তো জুবিন দাক অসমৰ মানুহে ইমানেই নেক্সট লেভেলত ভাল পাইছিলে তাৰ প্ৰমাণটো আপোনালোকে জুবিন দাৰ যিদিনাখন মানে আনা হৈছিলে তেখেতৰ শৰীৰ তেতিয়াতো আপোনালোকে গম পালেই কিন্তু এতিয়া আপোনালোকে নিজেই চাওক তেখেতৰ মৰিশালীৰ ওচৰত হাজাৰ হাজাৰ লোকে চাকি বন্তি জ্বলাইছে ভগৱানৰ নিচিনা পূজা কৰিছে গতিকে হ'ব কিমান নেক্সট লেভেলত ভাল পাইছিলে জুবিন দাক অসমৰ জনসাধাৰণে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে লুৰিণজ্যোতি গগৈয়ে কৈছে যে জুবিন দাক ছিংগাপুৰৰ পৰা অসমলৈ অনাৰ ক্ষেত্ৰত অসম চৰকাৰে একো সহায় কৰা নাই ছিংগাপুৰৰ পৰা অসমলৈ অনাৰ ক্ষেত্ৰত প্ৰবাসী শ্ৰমিকসকলে পইচা দি কফিন ক্ৰয় কৰি তেখেতৰ শৰীৰটো অসমলৈ প্ৰেৰণ কৰিব লগা হৈছিল এয়া মই কোৱা কথা নহয় এয়া লুৰিণজ্যোতি গগৈয়ে কোৱা কথা লুৰিণজ্যোতি গগৈয়ে কৈছে যে এয়া মানুহৰ মুখত প্ৰচলন হৈছে যে অসম চৰকাৰে জুবিন দাৰ শৰীৰটো ছিংগাপুৰৰ পৰা ইয়ালৈ আনিবৰ বাবে একো ব্যৱস্থাই লোৱা নাছিলে তেখেতৰ শৰীৰটো অনাৰ ক্ষেত্ৰত পইচা বহন কৰিছিলে প্ৰবাসী শ্ৰমিকসকলে লুৰিণজ্যোতি গগৈয়ে কৈছে যে সংবাদ মাধ্যমৰ কাম হৈছে এইবিলাকৰ ওপৰত ইনভেষ্টিগেশ্যন কৰা গতিকে আপোনালোকে ইনভেষ্টিগেশ্যন কৰি চাওক আপোনালোকে গম পাব যে মই কোৱা কথাটো শুদ্ধ নে ভুল এতিয়া তাৰ পাছতেই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা দেৱে কৈছে যে লুৰিণজ্যোতি গগৈয়ে যি কথা কৈছে সেয়া সম্পূৰ্ণৰূপে মিছা জুবিন গাৰ্গৰ নৰ্ছদে অসমলৈ আনোতে ব্যয় হৈছে প্ৰায় 7,356 ছিংগাপুৰী ডলাৰ ভাৰতীয় দূতাবাসে ব্যয় কৰিছে এই সমস্ত ধন ভাৰতীয় দূতাবাসক অসম চৰকাৰে পৰিশোধ কৰিব এই ধন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুখ্য সচিবে পত্ৰ লিখিছিল ভাৰতীয় দূতাবাসলৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰবাসী ভাৰতীয় পইচা সংগ্ৰহ কৰি জুবিন গাৰ্গৰ নৰ্ছদে অসমলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই অভিযোগ খণ্ডন কৰিছে পবিত্ৰ
মাঘেৰিটাই পবিত্ৰ মাঘেৰিটাই কৈছে যে তেনেকুৱা কোনো কথা নহয় প্ৰবাসী শ্ৰমিকসকলে সহায় কৰা নাই আমাৰ ভাৰতৰ দূতাবাসে সহায় কৰিছিলে আৰু য'ত নেকি ৭,০০০তকৈও অধিক ছিংগাপুৰী ডলাৰ খৰচা হৈছিলে আৰু সেই ধন অসম চৰকাৰে বহন কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাই ভাল পাইছিলে বাকলি থকা কুঁহিয়া অৰ্থাৎ কুঁহিয়াৰটো বাকলি থাকেই কিন্তু কুঁহিয়া বাকলি দাঁতেৰে গুচাই তেখেতে খাই ভাল পাইছিলে যাৰ বাবে নেকি মানস ৰবিনে এটা পদক্ষেপ হাতত লৈছে যোৰহাটত হ'ব লগা সকামৰ বাবে মানস ৰবিনে হাজাৰ হাজাৰ কুঁহিয়াৰ টুকুৰা আনি দিছে যাতে জুবিন দাৰ সেই সকামত মানুহবিলাকে খাব পাৰে জুবিন দাই যিদৰে খাইছিলে ঠিক তেনেদৰে যাতে মানুহে খাব পাৰে তো তাৰ কাৰণে হাজাৰ হাজাৰ তেখেতে কুঁহিয়াৰ আনি দিছে জুবিন দাৰ অনুৰাগীসকলৰ বাবে মানস ৰবিনে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গৌতম আদানী উপস্থিত হৈছিলে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে জুবিন দাৰ কাহিলীপাৰা ঘৰত উপস্থিত হৈছিলে গৌতম আদানী জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে তো তেনে সময়তে গৌতম আদানীয়ে উল্লেখ কৰি থৈ গৈছে যে জুবিন দাৰ বাবে যিমান যি কৰিব লাগে সকলোবিলাক ধন খৰচা কৰিব গৌতম আদানীয়ে কৈছে যে 15 দিনৰ পাছত জুবিন দাৰ পৰিয়ালৰ সৈতে তেখেতে যোগাযোগ কৰিব আৰু জুবিন দাৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে তেখেতৰ পৰিয়ালে যি বিচাৰে তাকেই কৰিব গৌতম আদানীয়ে মোৰ তৰফৰ পৰা ক'বলৈ গ'লে গৌতম আদানীয়ে মানে এইটোটা সুবিধা লৈছে আৰু হয়নে নহয় কাৰণ গৌতম আদানী আমি বহুত খবৰ এনেকুৱা শুনা পাইছোঁ বিজনেছমূলক খবৰ তো তাৰো হয়তো তেখেতে চান্স ল'ব পাৰে আৰু যি কি নহওক সেইটো কথা বাদ দিলোঁ তেখেতে ইমান চিন্তা কৰিব নালাগে অসমৰ অনুৰাগীসকল আছে অনুৰাগীসকলে কৰোঁ বুলি ক'লে ঢেৰ কিবা কিবি কৰিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যেতিয়া নেকি কোনো এজন ডক্টৰক চিকিৎসা কৰিবলৈ যায় ডক্টৰৰ ওচৰত চিকিৎসা কৰিবলৈ যায় বা আপোনালোকে যেতিয়া নেকি আপোনালোকৰ বেমাৰ আজাৰ দেখুৱাবলৈ যায় তেতিয়া ডক্টৰে যিবিলাক নেকি মেডিচিন দিয়ে সেই মেডিচিনবিলাকৰ নাম বাৰু আপোনালোকে পঢ়িব পাৰেনে কেনেকৈ পঢ়িব ডক্টৰবিলাকে এনেকুৱা পকোৱাত লিখে ফাৰ্মাচিষ্টৰো কেতিয়াবা বুজিবৰ কাৰণে অসুবিধা হৈ যায় এবাৰ মোৰ এনেকুৱা হৈছিলে এজন ডক্টৰ নামটো নকওঁ ডক্টৰজনে এটা মেডিচিন প্ৰেছক্ৰাইব কৰি দিলে তাৰপিছত ডক্টৰ মানে ৰোগীজন মোৰ ওচৰত আহিলে মই বোলো নাই মই মেডিচিনটো চিনি পোৱা নাই কি লিখিলে তাৰপাছত কি হ'ল আৰু কেইখনমান মেডিকেলত ফাৰ্মাচিষ্ট গ'ল যে কি লিখিছে চাই দিয়কচোন সেইকেইখনো ধৰিব পৰা নাই তেতিয়া মানুহজনৰ ইমানে খং উঠিলে চালা কি মেডিচিন লিখিলে তাৰ পাছত গৈ পিনে তেখেতে কি কৰিলে ডক্টৰজনক ক'লে যে আপুনি কি মেডিচিন লিখিছে কোনোৱে ধৰিব পৰা নাই দেখোন তেতিয়া ডক্টৰজনে কি কৰিলে মই দেখোন ধৰিব পৰা নাই কি লিখিলোঁ মানে আকৌ বেলেগ এটা মেডিচিন লিখি দিছে তো তেতিয়া আহি পিনি মানে তেখেতে কৈছে কি মেডিচিন লিখিছে চালা ডক্টৰে নিজেই ধৰিব নোৱাৰে নিজৰ হেণ্ড ৰাইটিং তেনেকুৱা কথা মানে কেতিয়াবা তেওঁলোকৰ এনেকুৱা হয় কি লিখিলে তেওঁলোকে নিজেই ধৰিব নোৱাৰে এনে পকাই থৈ দিয়ে বাৰু যি কি নহওক এতিয়া খবৰ ওলাই পৰিছে পাঞ্জাৱ হাৰিয়ানাৰ কোৰ্টে এইটো নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা ডক্টৰসকলে কেপিটেল লেটাৰত মেডিচিনৰ নামবিলাক লিখিব লাগিব আমাৰ অসমত এই নিয়মটো হোৱা নাই কিন্তু পাঞ্জাৱ হাৰিয়ানাত মানে কেপিটেল লেটাৰত ডক্টৰে ঔষধৰ নামবিলাক লিখিব লাগিব যাতে ৰোগীয়ে স্পষ্টকৈ পঢ়িব পাৰে কেনে ধৰণৰ মেডিচিন প্ৰেছক্ৰাইব কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা তো বিহাৰত এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ হৈছে বা SRI হৈছে সেই সময়তে খবৰ ওলাই পৰিছে বিহাৰৰ ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত এটা অভিযোগ উত্থাপিত হৈছে যে প্ৰায় ৮০,০০০ মুছলমান ভোটাৰৰ নাম কটাৰ চেষ্টা কৰিছিলে বুলি খবৰ ওলাই পৰিছে খবৰ অনুসৰি বিহাৰৰ ঢাকা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা প্ৰায় ৮০,০০০ মুছলমান ভোটাৰৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰা হৈছিলে ভাৰতীয় নাগৰিক নহয় বুলি এই বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তনৰ চেষ্টা দ্য ৰিপৰ্টছ কালেক্টিভৰ অনুসন্ধানত পোহৰলৈ আহিছে এই গুৰুত্বপূৰ্ণ তথ্য ৮০,০০০ মানুহৰ নাম কটাৰ চেষ্টা কৰিছিল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি টাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা জনজাতিকৰণৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় ৩০,০০০ৰ অধিক লোকে একেলগতে জোৰ সমদল সাব্যস্ত কৰে যোৱাকালি শদিয়াত ঐক্যবদ্ধ হৈ আহোম সমাজৰ উদ্যোগত এই কাৰ্যসূচী প্ৰায় ৩০,০০০ আহোম মানুহ একেলগতে সমবেত হয় আৰু জনজাতিকৰণৰ দাবীত তেওঁলোকে জোৰ সমদল উলিয়ায় আমি গমেই নাপালোঁ ময়ো অৱশ্যে এজন আহোম ল'ৰা মোৰ নাম প্ৰাণজিত গগৈ তো ময়ো গম নাপালোঁ আমাৰ এইফালে ইমান মানে এনেকুৱা প্ৰভাৱটো পৰা নাই সেইফালে বেছিকৈ প্ৰভাৱ পৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এতিয়া ৰিণিকী ভূঞা শৰ্মাৰ ওপৰতো এখন এজাহাৰ দাখিল কৰা হৈছে এতিয়া কিয় এজাহাৰ দাখিল কৰিলে সেই সম্পৰ্কে আপোনালোকক ক'ব নোৱাৰিম বিতংভাৱে কিন্তু খবৰ ওলাইছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে
বশিষ্ঠ থানাত ভাস্কৰ্য শিল্পী ৰুদ্ৰাশংকুৰ হাজৰিকাই দাখিল কৰিছে এজাহাৰ। এজাহাৰত উল্লেখ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, তৰছেম মিত্তল, অৰ্ণৱ গোস্বামীৰ নামো আছে। সঞ্জীৱ নাৰায়ণ, পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতিৰাদিত্য সন্ধ্যাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। এতিয়া ইমানখিনি মানুহৰ বিৰুদ্ধে কিয় এজাহাৰ দাখিল কৰিছে বুজি পাইছোঁ বাৰু। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শেখৰ, তৰছেম মিত্তল, তো তেওঁলোকৰ বিৰুদ্ধে মানে গোচৰ ৰুজু কৰিছে বুজি পাইছোঁ, কিন্তু ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰিছে সেই সম্পৰ্কে বুজি পোৱা নাই। আমাৰ অসমত ইখনৰ পাছত সিখন FIR ৰুজু হৈছে এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে, কিন্তু এতিয়ালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক এৰেষ্ট কৰা হোৱা নাই। তাৰ বিপৰীতে যদি জুবিনদাৰ ন্যায় বিচাৰি কোনো এজন লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, তেখেতক কিন্তু এৰেষ্ট কৰা হৈছে দেই। অসমৰ মানে পৰিস্থিতি চাব কেনেকুৱা হৈছে। এফালে কোনোবা এজন ব্যক্তিয়ে জুবিনদাৰ ন্যায়ৰ বাবে যুঁজি আছে, তেখেতক এৰেষ্ট কৰিছে। যিসকল নেকি মেইন অভিযুক্ত তেওঁলোক মুকলি আকাশৰ তলত আছে। তো ইয়াক লৈ খুব উজাৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে আমাৰ অসমৰ এনেকুৱা এটা ব্যৱস্থা, অসম এখন এনেকুৱা ব্যৱস্থালৈ গতি কৰিছে য'ত নেকি অপৰাধী মুকলি আকাশৰ তলত থাকে, অপৰাধীক পূজাৰ ছুটি দিয়ে, তাৰ বিপৰীতে অপৰাধ কৰা লোকসকলৰ শাস্তি দিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰে তেওঁলোকক জেলত ভৰায়। আমাৰ অসমৰ এই ব্যৱস্থাটোৰ ওপৰত লুৰিণজ্যোতি গগৈয়ে এতিয়া চিন্তিত হৈ পৰিছে আৰু এই অসমৰ এই ব্যৱস্থাটোক লৈ তেখেতে সমালোচনা কৰিছে। পাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। গৌৰিমা গাৰ্গেও অৱশেষত FIR ৰুজু কৰিলে। অনলাইনৰ জৰিয়তে গৌৰিমা গাৰ্গে জুবিনদাৰ সৈতে যোৱা প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে, মানে ছিংগাপুৰলৈ যোৱা প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে FIR ৰুজু কৰিছে আৰু যিসকল লোক নেকি ইয়াকখনত আছিলে সেইসকল লোকৰ ওপৰতো FIR ৰুজু কৰিছে অনলাইন মাধ্যমত, আৰু এইটো বিৰাট ভাল কাম কৰিছে। মোৰ মতে বৌয়ে এতিয়া ৰৈ ৰৈ বিনালে ফিল্মখনৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰ বুলি মই ভাবোঁ, কাৰণ জুবিনদাৰ এইটো ইচ্ছা আছিলে আৰু এই ইচ্ছাটো মোৰ মতে পূৰণ কৰিব লাগে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। তো খবৰকেইটা কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজুলি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।